ভয়ঙ্কর বোমা বিস্ফোরণ কঁপি উঠিছে পাকিস্তান হাহাকাৰ লাগিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰীয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল পাকিস্তান কঁপি আছে ধাৰাবাহিকভাৱে অপাৰেশ্যন সিন্দুৰৰ পাছত পাকিস্তানত কেইবালানিও আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ খাইবাৰ পাখতুনখোৱাৰ পৰা আহিছে খবৰ এখন বিদ্যালয়ত বোমা বিস্ফোৰণ হৈছে যেটো অত্যন্ত দুৰ্ভাগ্যজনক এখন বিদ্যালয়ত বোমা বিস্ফোৰণ হোৱাটো স্বাভাৱিকতে চিন্তনীয় কথা এখন হাই স্কুল কোড হৈছে আমি গুটেখিনি বৰ্ণনা আপোনালোকক দিব বিচাৰিছো আমাৰ হাতত যিখিনি তথ্য আহিছে এই হাই স্কুলখন এখন সৰকাৰি হাই স্কুল যিখন এই বোমা বিস্ফোৰণত কঁপি উঠিছে আকবৰী ভিলেজত অৱস্থিত এই হাই স্কুলখন আৰু এই হাই স্কুলখন আকবৰী জিলাত লগতে আকবৰী গাঁও আৰু ইফালে যিখন থানা হৈছে গুল ইমাম পুলিশ স্টেশনত এই ঘটনা সংঘটিত হৈছে আৰু ভয়ঙ্কৰ বিস্ফোৰণত কঁপি উঠিছে পাকিস্তান হাহাকাৰ অৱস্থা পাকিস্তানত এজনৰ মৃত্যুৰ খবৰ শেহতীয়াভাৱে আহিছে হয়তো হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে তেনেধৰণৰ সম্ভাৱনা প্ৰকাশ পাইছে কিন্তু এই বিস্ফোৰণত কোন জড়িত এতিয়ালৈকে স্পষ্ট হোৱা নাই কোন জড়িত তালিবান জড়িত নে আন কোনোবা জড়িত সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কাৰণ খাইবাৰ পাখতুনখোৱা এই প্ৰান্তটো আফগানিস্তানৰ সমীপতে অৱস্থিত আৰু তাত তালিবান উগ্ৰপন্থী সক্ৰিয় অৱস্থাত থাকে আৰু সেই তালিবান উগ্ৰপন্থীয়ে বিভিন্ন সময়ত পাকিস্তান আৰ্মিক লক্ষ্য কৰি লয় যেনেধৰণে বেলুচিস্তান লিবাৰেশ্যন আৰ্মি সক্ৰিয় আৰু সেই বেলুচিস্তানক ইতিমধ্যে স্বাধীন ৰূপত ঘোষণা কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে সমান্তৰালভাৱে খাইবাৰ পাখতুনখোৱাটো দীৰ্ঘদিন ধৰি তালিবানী উগ্ৰপন্থীয়ে ব্যাপক ৰূপত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বিশেষকৈ পাকিস্তানী সেনাবাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লয় তালিবানী উগ্ৰপন্থীয়ে আৰু এই কাম তালিবানী উগ্ৰপন্থীয়ে কৰিছে নে আন কোনোবা গোট ইয়াৰ লগত জড়িত এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ ভিতৰ চৰাৰ আৰু পাকিস্তান ধাৰাবাহিকভাৱে কঁপি আছে পাকিস্তান এতিয়া অধিক অশান্তিৰ মাজলৈ গতি কৰিছে বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত বাৰে বাৰে আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে খাইবাৰ পাখতুনখোৱাৰ দৰে স্থানত বাৰে বাৰে পাকিস্তানী সেনাবাহিনীক টাৰ্গেট কৰা হৈছে বোমা বিস্ফোৰণ সংঘটিত কৰি আছে কিন্তু পাকিস্তানী সেনাবাহিনীয়ে এইবোৰ নিয়ন্ত্ৰণত আনিব পৰা নাই কাৰণ পাকিস্তানী সেনাবাহিনীয়ে নিজৰ দেশত হাফিজ সৈয়দৰ দৰে যিবোৰ সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদীবোৰক নিৰাপত্তা দিয়াত ব্যস্ত কোট জনসাধাৰণক নিৰাপত্তা দিব পাৰিব কোট তেওঁলোকে এনেধৰণৰ উগ্ৰপন্থী সমস্যা সমাধান কৰিব পাৰিব যিকিটা মূল দাগী ঘাটি সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদী কেইটাক নিৰাপত্তা দিয়াতে পাকিস্তানী সেনা এতিয়া ব্যস্ত হৈ আছে তাৰ পাছত আৰু আন পৰিস্থিতি কোট নিয়ন্ত্ৰণ কৰিব পাৰিব সেয়েহে পাকিস্তানী সেনাৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এনেধৰণে খাইবাৰ পাখতুনখোৱাই হোক অথবা বেলুচিস্তানেই হোক বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ বা বিভিন্ন উগ্ৰপন্থীজনিত কাৰ্যকলাপ সংঘটিত কৰি আছে পাকিস্তানৰ পৰা আহিছে খবৰ এতিয়ালৈকে এই বোমা বিস্ফোৰণত এজনৰ মৃত্যু হৈছে আমি পুনৰ কৈছো হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে কিন্তু পাকিস্তানে বাৰে বাৰে এই বিষয়বোৰৰ পৰা গায়ৰা মনোভাৱ পোষণ কৰি থাকে পাকিস্তানৰ চৰকাৰেই হোক বা পাকিস্তানৰ সেনাবাহিনীয়ে হোক যাৰ বাবে জনসাধাৰণ এতিয়া বিতুষ্ট অসন্তুষ্ট পাকিস্তানী জনসাধাৰণে বাৰে বাৰে পাকিস্তান চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি আছে ভাৰতে যেতিয়া অপাৰেশ্যন সিন্দুৰ চলাইছিল তেতিয়াও অপাৰেশ্যন সিন্দুৰৰ সময়তে আমি দেখিবলৈ পাইছিলো পাকিস্তানৰ ঠায়ে ঠায়ে খুদ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আনকি পাকিস্তানৰ যিবোৰ উগ্ৰপন্থী গোট আছে সেই উগ্ৰপন্থী গোটবোৰেও ভাৰতৰ সহায় বিচাৰিছিল বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে কৈছিল যে আমাক এই সময়ত ভাৰতৰ সহায় লাগে বেলুচিস্তানক স্বাধীন কৰাৰ ক্ষেত্ৰত হেয়াই পাকিস্তান যি পাকিস্তানে কেৱল চীনৰ সহায় লৈ বিভিন্ন কুৎসাৰতনা কৰি থাকে চীনৰ সহায়ত বিভিন্ন ধৰণৰ জঘন্য কাম ভাৰতৰ বিৰুদ্ধে কৰি থাকে ষড়যন্ত্ৰ ৰচনা কৰি থাকে কিন্তু নিজ দেশতেই তেওঁলোকে শান্তি শৃংখলা অটুট ৰাখিব পৰা নাই নিজ দেশে এতিয়া অশান্ত পাকিস্তানৰ অভ্যন্তৰত এতিয়া কেৱল চিৎকাৰ শুনিবলৈ পোৱা যায় কান্দোনৰ ৰোল শুনিবলৈ পোৱা যায় পাকিস্তানৰ পৰা আৰু বহুকেইটা খবৰ আহি আছে সৌখিদিনা আমি দেখিবলৈ পাইছিলোঁ হাফিজ সৈয়দৰ একাংশ সাংগু পাংগুৱে এখন বিশেষ সভাৰ অনুষ্ঠিত কৰিছিল যিখন সভাত আনকি পাকিস্তান চৰকাৰৰ মন্ত্ৰী গৈ উপস্থিত হৈছিলগৈ আৰু মুৰুতকে বা আন প্ৰান্তত যিবোৰ সন্ত্ৰাসবাদীৰ ঘাটি ভাৰতে অপাৰেশ্যন সিন্দুৰৰ সময়ত ধ্বংস কৰিছিল সেই সন্ত্ৰাসবাদীৰ ঘাটিবোৰ শিবিৰবোৰ পুনৰবাৰ নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত পাকিস্তান চৰকাৰে আৰ্থিক অনুদান আগবঢ়াইছে অপাৰেশ্যন সিন্দুৰত যিবোৰ সন্ত্ৰাসবাদী মৃত্যুমুখত পৰিছিল সেই সন্ত্ৰাসবাদীবোৰৰ পৰিয়ালক কোটি কোটি টকা অনুদান হিচাপে আগবঢ়াইছে সাহায্য হিচাপে আগবঢ়াইছে আৰু সেই সন্ত্ৰাসবাদীবোৰক পাকিস্তানে শ্বহীদ ঘোষণা কৰি থৈ দিছে এই স্থানবোৰ যিবোৰ স্থান ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে বিশেষকৈ কোনো সাধাৰণ নাগৰিকক টাৰ্গেট কৰা নাছিল ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটি লস্কৰী তৈবাৰ ঘাটি বা যিবোৰ আন সন্ত্ৰাসবাদী গোট আছে সেইবোৰৰ ঘাটিহে উৎখাত কৰিছিল
সেইবোৰত প্ৰশিক্ষণ চলি আহিছিল দীৰ্ঘদিন ধৰি সেই প্ৰশিক্ষণ চলা ঘাটিবোৰ সমুলঞ্চে নাশ কৰি পেলাইছিল কিন্তু আচৰিত ধৰণে পাকিস্তান চৰকাৰে সেই ঘাটিবোৰ পুনৰ নিৰ্মাণ কৰি দিয়াত আৰ্থিক অনুদান আগবঢ়াইছে পাকিস্তানৰ মন্ত্ৰীয়ে গৈ নিজে পৰ্যবেক্ষণ কৰিছে তাত সন্ত্ৰাসবাদীৰ সৈতে একেখন মঞ্চতে বহি সভা অনুষ্ঠিত কৰিছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে সেই পাকিস্তানে আৰু বৰ কথা কয় আৰু সেই পাকিস্তানৰ ভিতৰতে চাওক এটাৰ পাছত আন এটা বিস্ফোৰণ হৈ আছে যিমানেই বাঘা সন্ত্ৰাসবাদী নাথাকক কিয় যিমানেই ডাঙৰ সন্ত্ৰাসবাদী নাথাকক কিয় সেই সন্ত্ৰাসবাদীয়ে কিন্তু পাকিস্তানক ৰক্ষা কৰিব পৰা নাই সেই সন্ত্ৰাসবাদীয়ে কেৱল ভাৰতৰ দৰে দেশক অশান্ত কৰিবলৈ চেষ্টাহে কৰি আছে কিন্তু নিজৰ দেশখনক সেই সন্ত্ৰাসবাদী ৰক্ষা কৰিব পৰা নাই আৰু সেই সন্ত্ৰাসবাদীকেই Z+ নিৰাপত্তা দি আছে পাকিস্তানী সেনাবাহিনীয়ে কেনেধৰণৰ চৰিত্ৰ হ'ব পাৰে এইখন পাকিস্তানৰ এই পাকিস্তানখনৰ বাস্তৱ ৰূপটো ওলাই পৰিছে এনেধৰণে সেই পাকিস্তানত সেয়েহে সৰ্বসাধাৰণে যেতিয়া দৰিদ্ৰতাৰ সৈতে যুঁজি খাবলৈ নাপায় হাহাকাৰ কৰে সেই সময়ত বিশ্বৰ আন দেশে সহায় আগবঢ়াবলগীয়া হয় পাকিস্তানে নিজৰ পুঁজিৰে তেওঁলোকক সহায় কৰিব নোৱাৰে নিজ দেশৰ জনতাক সহায় কৰিব নোৱাৰে ক'বলৈ কথাখিনি বেয়া গাত লাগে কিন্তু সঁচাকৈ একমাত্ৰ পাকিস্তান চৰকাৰ আৰু তেওঁলোকৰ সেনাবাহিনীৰ বাবে এনেধৰণৰ দুৰ্বিষহ অৱস্থা হৈছে এতিয়া দেশখনৰ যদি চৰকাৰখন ভাল হ'লেতেন তাৰ বৰমূৰীয়াসকল নেতাসকল ভাল হ'লেতেন সেনাবাহিনীৰ যদি উচ্চপদস্থ বিষয়াসকল ভাল হ'লেতেন তেতিয়াহ'লে পাকিস্তানত এনেকুৱা কেতিয়াও নহ'লহেঁতেন একমাত্ৰ নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ ফলত পাকিস্তানৰ এই দুৰ্বিষহ অৱস্থা দেখিবলৈ পোৱা গৈছে সেই পাকিস্তানত এই বোমা বিস্ফোৰণ হৈ আছে খাইবাৰ পাখতুনখোৱাতেই হওক বা বেলুচিস্তানতেই হওক বেলুচিস্তানত বহুকেইটা তৈলখাদত বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানী সেনাবাহিনীক উৎখাত কৰিছিল তৈলখাদত খনন চলোৱা কাৰ্যত জড়িত প্ৰতিগৰাকী কৰ্মীক তাৰ পৰা উলিয়াই দিয়া হৈছিল আৰু সেইবোৰ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে কিছুদিন পূৰ্বে অধিগ্ৰহণ কৰিছিল সমান্তৰালভাৱে পাকিস্তানী সেনাৰ প্ৰৱেশ বেলুচিস্তানত নিষিদ্ধ ঘোষণা কৰি দিছে আৰু বেলুচিস্তানৰ বিভিন্ন প্ৰান্তত পাকিস্তানী সেনাৰ গাড়ীত আক্ৰমণ গাড়ীত বোমা বিস্ফোৰণ এইবোৰ ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে মুঠতে শান্তিত থাকিব পৰা নাই পাকিস্তান যিমানেই লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব সিমানেই পাকিস্তানত অশান্তি বিয়পিব আনকি চীনেও উদ্ধাৰ কৰিব পৰা নাই পাকিস্তানক চীনৰ সাহায্যত বহুকেইটা স্থানত বহুকেইটা বন্দৰ নিৰ্মাণ কৰি থকা হৈছে কৰাচীত বহুখিনি কাম চলি আছে চীনৰ সাহায্যত চীনে বৃহৎ কোটি টকাৰ পুঁজি আগবঢ়াইছে অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছে তাৰ পাছতো চীনে কিন্তু পাকিস্তানলৈ শান্তি আনিব পৰা নাই পাকিস্তান অশান্ত হৈ আছে চীনেই হওক বা আন দেশেই হওক যিমান সহায় কৰাৰ দৰে বা তুৰ্কিস্তানেই হওক বিভিন্ন সহায় কৰাৰ ধৰণে তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ সহায় কামত নিদিয়ে পাকিস্তানখন অশান্তৰ পৰা অধিক অশান্তময় অৱস্থালৈ গতি কৰি আছে যিটো পাকিস্তানে নিজে বুজি পোৱা উচিত ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি থকাতকৈ নিজৰ দেশক কেনেধৰণে ৰক্ষা কৰিব পাৰি তাৰ ওপৰতহে পাকিস্তানে বিবেচনা কৰা দৰকাৰ আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বাৰে কৈ আছে যে এইবাৰ যদি পাকিস্তানৰ পৰা এটা গুলিও আহে পাকিস্তানক সমুলঞ্চে নাশ কৰি দিয়া হ'ব মুঠতে এইবাৰ সক্ৰিয় ৰূপত ভাৰতীয় সেনাবাহিনী এতিয়া পাকিস্তানী সন্ত্ৰাসবাদীয়ে হওক বা পাকিস্তানী সেনাই হওক বা যিকোনো পাকিস্তানৰ গোটেই হওক ভাৰতত একো কৰিব নোৱাৰে সেইটো স্পষ্ট ৰূপত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়েও ঘোষণা কৰি থৈ দিছে আৰু সেই পাকিস্তানৰ পৰা খবৰ আহিছে ভয়ংকৰ বোমা বিস্ফোৰণ কঁপি উঠিছে পাকিস্তান আগন্তুক দিনত হয়তো আৰু বহুকেইটা বোমা বিস্ফোৰণ সংঘটিত হ'ব পাৰে এই যিটো স্থান ক'লো আমি খাইবাৰ পাখতুনখোৱাৰ কোনটো প্ৰান্ত খাইবাৰ পাখতুনখোৱাৰ আকবৰী গাঁও সেই আকবৰী গাঁৱত এই ভয়ংকৰ বোমা বিস্ফোৰণ পৰৱৰ্তী সময়ত আৰু তথ্য আহিব সেই তথ্যবোৰো আমি আপোনালোকৰ বাবে আগবঢ়াই থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰক ফেচবুকত ফ'ল' কৰক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰক বিদায় লৈছোঁ